অসম ৰফিং উদ্যোগে নাৰেংগী বুন্দাত সৃষ্টি কৰা প্ৰদূষণৰ নমুনা আমি প্ৰথমখন প্ৰতিবেদনত ইতিমধ্যেই দেখুৱাইছো। জনস্বাস্থ্যৰ প্ৰতি ইমান ভাবুকিৰ সৃষ্টি কৰা উদ্যোগটোৱে বিষাক্ত গেছ আৰু নিষ্কাশিত ৰাসায়নিক দ্ৰব্য মিশ্ৰিত পানী নিয়মিত এৰি আছে। এইবোৰ দিশলৈ কোনো কাণসাৰ নাই বগা হাতী সদৃশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ। ৰাজ্যে ব্যৱস্থা গ্ৰহণৰ দাবী তোলাৰ পাছতো সাৰ পোৱা নাই প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড। কাগজে পত্ৰই উদ্যোগটোক সেউজ সংকেত দিয়াতেই যেন দায়িত্ব শেষ এই দায়িত্বশীল বৰ্ডৰ। প্ৰদূষণ বৰ্ডৰ আগতেই মানে আবেদন জনোৱা হৈছিলে, কিন্তু বৰ্তমান আমি আকৌ আয়োজন কৰিছোঁ যাতে আৰু এবাৰ আমি যাম। এতিয়ালৈকে কিন্তু আমি সেই প্ৰস্তুত হৈছোঁ, এতিয়ালৈকে আবেদনখন দিয়াকৈ নাই, দিম বুলি ভাবি আছোঁ। কেৱল এয়াই নহয়, উদ্যোগটোৰ কাষৰীয়া অঞ্চলৰ ভূগৰ্ভস্থ পানীও সাধাৰণ ৰাইজৰ পৰা কাঢ়ি নিছে অসম ৰফিং উদ্যোগে। উদ্যোগটোত ব্যৱহাৰ কৰিবলৈ ৰফিং উদ্যোগটোৱে ৮টাকৈ গভীৰ বৰিং কৰিছে, যাৰ ফলত অঞ্চলটোৰ আৱাসীসকলৰ নলী নাদৰ পানী শুকাই গৈছে। জলবৰ্ডৰ কোনো নিয়ম নমনাকৈ অসম ৰফিং উদ্যোগে সাধাৰণ লোকৰ মুখৰ পানীও কাঢ়ি নিছে। এইবোৰলৈ চকু নাই প্ৰশাসনৰ। তেওঁলোকে যিটো পানী মানে ডিপ টিউবৰ পৰা আনে, আমাৰ কাষতে অইল ইণ্ডিয়া আছে, আছাম কাৰ্বন আছে আৰু আছাম এছবেষ্টছ আছে আৰু DHLৰ এটা গ্ৰুপ আছে। এই 4টা ইণ্ডাষ্ট্ৰীয়ে নিজৰ ব্যৱহাৰৰ কাৰণে মানে ভূগৰ্ভৰ পৰা পানীটো আনি পেলাই নিজে ব্যৱহাৰ কৰিছে, কিন্তু আশে পাশে যিখিনি মানুহ আছে প্ৰায় 2-3 হাজাৰ মানুহ আছে। তেওঁলোকক যদি ইচ্ছা কৰে তেওঁলোকে যিটো পানী তেওঁলোকে উঠাইছে 3টা ইণ্ডাষ্ট্ৰী গোট খাই পেলাই এই অঞ্চলত খোৱা পানী হেৰি কৰিব পাৰে, ছাপ্লাই দিব পাৰে, যোগান ধৰিব পাৰে, যেতিয়া ৰাইজৰো উপকাৰ হয় তেওঁলোকৰ কাম হয়। এনেকুৱা ধৰণৰ ব্যৱস্থা চৰকাৰেও লাগি মেলি কৰাই দিব পাৰে, কিন্তু এই ক্ষেত্ৰত কোনো আমি আগভাগ লোৱা দেখা নাই। ধনৰ বলত অসম ৰফিং উদ্যোগৰ কৰ্তৃপক্ষই এনেদৰেই ইটোৰ পাছত সিটো অনিয়মেৰে অঞ্চলটোৰ জনসাধাৰণৰ বাবে জনস্বাস্থ্য আৰু অন্যান্য ভাবুকিৰ সৃষ্টি কৰিছে। পৰৱৰ্তী প্ৰতিবেদনত ফাদিল হ'ব এই উদ্যোগটোৱে বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদানৰ নামত কি ভেকু ভাওনা কৰি আছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।